আপোনালোকৰ ওচৰত আহি ক্ষমা খোজাৰ কথাও মোক কৈছিল। মনে মনে থাকা আৰু এটা শব্দ উচ্চাৰণ নকৰি মোৰ ঘৰৰ পৰা আঁতৰি যোৱা। ওলাই যোৱা। আমি এতিয়া লৈ যাব পাৰিমনে দেউতাৰ ঘৰলৈ? নাই মা, দেউতাক কেইদিনমান হস্পিটেলত ৰাখিব লাগিব। কি? মা, তাৰমানে দেউতাৰ কিবা বিশেষ একো হোৱা নাই। তুমিতো অন্তৰ্যামী, সকলো দেখি আছা। তেনেস্থলত তুমি এনেকুৱা বাৰে বাৰে কৰি আছা কিয়? কি পাপৰ শাস্তি দিছা তুমি মোক? মই মোৰ ঘৰৰ মানুহৰ ওচৰত ক্ষমা খুজিব পাৰিলেহে এই কষ্টৰ পৰা মুক্ত হ'ব পাৰিম। আপুনি মোক অলপ সহায় কৰক প্লিজ। এতিয়া আৰু এইবোৰ কথা ভাবি একো লাভ নাই দুবৰী। তোমাৰ ঘৰৰ মানুহে, বিশেষকৈ দেউতাই তোমাক কেতিয়াও ক্ষমা নকৰে। মই এই বিষয়ে কথা পাতিবলৈ তোমালোকৰ ঘৰলৈ গৈছিলোঁ। মানে খুৰা, মই আচলতে দুবৰীৰ মই আগতেও কৈছোঁ, এইখন ঘৰত মই এই শব্দটো আৰু কেতিয়াও শুনিব নিবিচাৰোঁ। ৰ'বচোন, খং নকৰিব। তাই বোলে বহুত কষ্টত আছে। তাই আপোনালোকৰ ওচৰত আহি ক্ষমা খোজাৰ কথাও মোক কৈছিল। মনে মনে থাকা আৰু এটা শব্দ উচ্চাৰণ নকৰি মোৰ ঘৰৰ পৰা আঁতৰি যোৱা। ওলাই যোৱা। আপুনি এবাৰ শুনকচোন কথাখিনি। তাই বোলে একো কথা শুনিবলগীয়া নাই মোৰ। যিটো কৰিবলৈ কৈছোঁ সেইটো কৰা, নহ'লে কথা বেয়া হৈ যাব। নাকান্দিবা দুবৰী, চকু পানীয়ে মানুহক দুৰ্বল কৰি তোলে। কিয় কোনে বুজিব চেষ্টা নকৰে মোক? মই সঁচাই ইমান বেয়া নে? আনে কি ভাবে সেইটো মই নাজানো, কিন্তু মই তোমাক বহুত ভালদৰে বুজি পাওঁ। তুমি চিন্তা নকৰিবা, মই সদায় তোমাৰ লগত থাকিম। আপুনি থাকিনো কি কৰিব? বাদ দিয়ক মোৰ কথা ভাবিবলৈ। আপুনি নিজৰ কথা ভাবক। তোমাক বাদ দি মোৰ নিজৰ কথা ভাবিবলৈ দেখোন একোৱেই নাই। মই আপোনাক আগতেও কৈছোঁ যে এই ধৰণৰ কথা আপুনি আপোনাৰ মনৰ পৰা উলিয়াই দিয়ক, আৰু যদি নোৱাৰে তেনেহ'লে মোৰ খবৰ ল'বলৈও নাহিব। পাহৰো বুলিয়ে সকলো কথা পাহৰি যাব নোৱাৰি, কাৰণ মই তোমাক অন্তৰৰ পৰা ভাল পাওঁ। প্লিজ আৰু এটা কথাও নক'ব। মই এনেও বহুত টেনশ্যনত আছোঁ। আপুনি এতিয়াই যাওক। বহক। তোমাৰ দেউতা হস্পিটেলত থকা খবৰটো পালোঁ, মানে দুবৰীলৈ ফোন কৰোঁতেই গম পালোঁ। মই আকৌ দুবৰী ঘৰত অকলে আছে বুলিহে ভাবিছোঁ। অলকেছে কোৱা কথাটোৰ অৰ্থ কি হ'ব পাৰে বাৰু? সি কিয় দুবৰী অকলে ঘৰত আছে বুলি ভাবি আমাৰ ঘৰলৈ আহিব লাগে? তাৰমানে মায়ে কৈ থকা কথাবোৰ সঁচা নেকি? দুবৰী বাৰু সঁচাকৈ ভাল ছোৱালী নহয় নেকি? তাই মনটো শুদ্ধ নহয় বাবেই আমাৰ ঘৰত ইটোৰ পিছত সিটো প্ৰব্লেম হৈ আছে নেকি? নাই, এইবোৰ মই কি ভাবিব লৈছোঁ? নিজৰ পত্নীৰ বিষয়ে মই এইবোৰ কথা ভবাটো উচিত হোৱা নাই। কিজানি কথাটো মই ভবাৰ দৰে নহ'বও পাৰে। অলকেশৰ মুখৰ পৰা কথাটো এনেই ওলাই গ'ল চাগে, কাৰণ কোনো মানুহে মনত বেয়া ভাৱ লৈ থাকিলে গিৰিয়েকৰ আগত এনেকুৱা এটা কথা নকয়। ধেত, মই বাৰু এনেকুৱা এটা সৰু কথাতে দুবৰীৰ বিষয়ে এনেকৈ ভাবিব লাগেনে? মই ক'লেও তহঁতে বিশ্বাস নকৰ নহয়। আজি হাতে হাতে প্ৰমাণ পালিনে? মা, তুমি এইবোৰ চুপ, তই একদম মনে মনে থাক। তই তাইৰ হৈ ওকালতি কৰিবলৈ নাহিবি। মই এই চৰিত্ৰ ভালদৰে বুজি পাইছোঁ। মোৰ ল'ৰাটো ঘৰৰ পৰা ওলাই যাবলৈহে পালে, এই ল'ৰাটোক আনি ঘৰ সোমোৱাইছেহি। মা, আপুনি মোক ভুল বুজিছে। ভুল বুজিবলৈ মই মূৰ্খ নহয় আৰু অন্ধও নহয়। ঘৰত কোনো নথকাৰ সুযোগত কি অপকৰ্ম চলি আছে মই নিজ চকুৰে দেখিছোঁ। মা, তুমি মনে মনে থাকা প্লিজ। কি? ইমানবোৰৰ পিছতো মই মনে মনে থাকিম? নাথাকোঁ মই মনে মনে। মা, আপুনি ভবা কথাবোৰ সঁচা নহয়। অলকেশ দাক মই কোনো নথকাত মাতি অনা নাই। সোধক আপুনি তুষাৰক। তুষাৰে নিজেই বহিবলৈ দি থৈ গৈছে। মোক আৰু কোনেও বুজাব নালাগে। চকু থাকিও অন্ধৰ দৰে এইখন ঘৰৰ মানুহ থাকিব পাৰে, কিন্তু মই নাথাকোঁ। মা, কিনো অপ্ৰয়োজনীয় কথা কিছুমান লৈ পেলাই ঘৰখন অশান্তি সৃষ্টি কৰি থাকা তুমি?
মোক বুজাবলৈ নাহিবি তই কিয় বৌৰ একো দুখ নেদেখ সেইটো মই ভালদৰেই বুজি পাইছোঁ এইৰ কাৰণে এই ঘৰখন ধ্বংস হৈ গ'ল এতিয়া চকু পানী দেখুৱাই লাভ নাই ইয়াৰ বিচাৰ মই কৰিম মোৰ এই মৰমৰ ঘৰখন কোনোবাই তিল তিলকৈ ধ্বংস কৰিব আৰু মই চাই থাকিম কাকো শুনাই নেৰিম মই ভণ্টি চিগাৰেট এটা দিয়াচোন অঁ তন্ময় ক'ৰবালৈ যোৱা নাই এইফালে এনেই ওলাই আহিছিলোঁ তোমাৰ দেউতা হস্পিটেলত থকা খবৰটো পালোঁ বৰ বেয়া লাগিল হঠাৎ মানুহবোৰৰ কিবোৰ ঘটনা যে ঘটি যায় তেওঁৰ আগতে এনেকুৱা একো প্ৰব্লেম নাছিল নহয় নাই হঠাতে গাটো বেয়া লাগিলে হস্পিটেল লৈ গ'লোঁ ভালেই কৰিলা এইবোৰ বেমাৰত সোনকালে চিকিৎসা কৰাই ভাল এইবোৰ বেমাৰ মানে আপুনি কি বেমাৰৰ কথা কৈছে কিয় দেউতা জানো আচল বেমাৰবিধে হোৱা নাই মানে কিনো সকলো জানি বুজি একো নুবুজাৰ ভাও ধৰিছে দেউতা কেঞ্চাৰ হোৱা নাই জানো কি কোনে কৈছে এইবোৰ কথা আপোনাক যিবোৰ কথা আমি গম নাপাওঁ ডক্টৰে গম নাপায় সেইবোৰ কথা আপুনি কেনেকৈ গম পালে কেৱল ময়ে নে সকলোৱে সকলো কথা জানে আৰু এইবোৰ বেমাৰৰ কথানো লুকুৱাই ৰাখি কি লাভ আমি কাৰোৰ পৰা একো লুকাব বিচৰা নাই ময়ো তোমালোকৰ ঘৰখনৰ ভালৰ কথা চিন্তা কৰিহে কৈছোঁ তোমালোকৰ ঘৰখনত কাৰোবাৰ বেয়া নজৰ পৰিছে সময় থাকোঁতে কথাবোৰ ভালদৰে চিন্তা কৰা নহ'লে কিন্তু বিপদ হ'ব আচলতে তুষাৰৰ ঘৈণীয়েকেই তোমালোকৰ ঘৰখনৰ কাৰণে কাল হ'ল তাই তোমালোকৰ ঘৰত ভৰি দিয়াৰ লগে লগে ব্যৱসায়ত তোমাৰ লোকচান নিহাৰিকাৰ মৃত্যু এতিয়া দেউতাৰ এনেকুৱা অৱস্থা হ'ব মনে মনে থাকক মোৰ ঘৰৰ কথা চিন্তা কৰিব নালাগে আমি মৰি যোৱা নাই নহয় ইমান যদি চিন্তা কৰিব মন আছে নিজৰ ঘৰখনৰ কথা ভাবক মিছা মিছি মাথা নষ্ট কৰে সঁচা কথা ক'লে মাথা নষ্ট হয় তুষাৰৰ ঘৈণীয়েকৰ দুখ কিয় নেদেখে আমি জানো নহয় আমিবোৰ মূৰ্খ নহয় অন্তত মোৰ কথা ভাবি আপুনি এই সিদ্ধান্ত ত্যাগ কৰক প্লিজ নহ'লে মই জীয়াই জীয়াই মৰিব লাগিব মই এটা কথা বুজি পোৱা নাই বাইদেউ আকাশৰ আচলতে হৈছে কি জানো ময়ো একো ধৰিব পৰা নাই তই ধৰিব পৰা নাই বুলি ক'লে নহ'ব নহয় তই তাৰ মাক প্ৰয়োজন হ'লে তাৰ লগত কথাবোৰ খোলাখুলিকৈ পাত নিজৰ বিয়াখনৰ প্ৰতি সি অকণো আগ্ৰহ নেদেখুৱাৰ কাৰণটো কি মইতো এই বিষয়ে তাৰ লগত বহুবাৰ কথা পাতিছোঁ তাৰ খালি একেটাই কথা সি বোলে এতিয়া বিয়া নাপাতে ইমানখিনি কথা আগবঢ়াৰ পিছত সি একেটা কথাতে লাগি থাকিলে নহ'ব নহয় ইমান এজনী ভাল ছোৱালী মই তাৰ কাৰণে বিচাৰি বিচাৰি উলিয়াইছোঁ আৰু সি সময়ত সকলো ঠিক হৈ যাব দে এতিয়া আৰু সময় আছে নেকি কচোন সকলো কথা ফাইনেল হৈ গ'ল আৰু সি যদি এতিয়াও নিজৰ বিয়াখনৰ প্ৰতি উদাসীন হৈ থাকে তেনেহ'লে ছোৱালী ঘৰৰ মানুহে কি বুলি ভাবিব ময়ো সেইটো কথাকেই চিন্তা কৰি আছোঁ তোমাৰ আকৌ চিন্তা কৰিবলগীয়া কি হ'ল আকাশৰ বিয়াখনৰ প্ৰতি উদাসীনতা দেখি কেৱল বাইদেউৰে নহয় মোৰো চিন্তা হৈছে ইয়াত চিন্তা কৰিবলগীয়া কি আছে চিন্তা নকৰিলে কেনেকৈ হ'ব ভিন্দু বিয়া তাৰ সংসাৰ সি পাতিব আৰু সিয়ে যদি তাৰ বিয়াখনৰ প্ৰতি অকণো আগ্ৰহ নেদেখুৱায় তেনেহ'লে মানুহে কি বুলি ক'ব হ'ব হ'ব তোমালোকে এই বিষয়ে চিন্তা কৰি থাকিব নালাগে প্ৰয়োজন হ'লে মই তাৰ লগত কথা পাতিম পাতক পাতক ভিন্দু সোনকালে পাতক মোৰ কথা হ'ল ইমানখিনি আগবঢ়াৰ পিছত যাতে সি কোনো ধৰণৰ বিঘিনি নঘটায় তেনেকুৱা কিবা এটা হ'ব লাগিলে মানুহৰ আগত মোৰ মান সন্মান সকলো শেষ হৈ যাব নাই 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 তোমালোকে এইবিলাক চিন্তা নকৰিবা আকাশে তেনেকুৱা এটা বিঘিনি ঘটোৱা কাম কেতিয়াও নকৰে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখা আৰু নিশ্চিন্ত মনে বিয়াৰ যা যোগাৰত লাগি যোৱা নাই নাই ভালপোৱাৰ নামত মই আৰু ইমান অপমান সহ্য কৰিব নোৱাৰোঁ দুবৰি কিয় এবাৰো ভাবি নাচায় যে তাইৰ এনেকুৱা ব্যৱহাৰে মোৰ মনত কিমান বেছি আঘাত দিব পাৰে সঁচাকৈ বাৰু তাই মোৰ প্ৰতি একো ফিলিংছেই নাই নেকি যদি সেইটোৱে সঁচা হয়
তেন্তে মোৰ জীৱনটো শেষ কৰি দিলেও দেখোন কাৰো একো ক্ষতি নহয়। মই সঁচাকৈ বৰ দুৰ্ভগীয়া। মোৰ জীৱনটো যেন একেবাৰে মূল্যহীন। এই মূল্যহীন জীৱনটো লৈ মই জীয়াই থাকি কৰিম কি? নাই নাই, মই কিবা এটা কৰিব লাগিব। এনেকৈ জীয়াই থাকি লাভ নাই। অলকেশদা, তুমি কি কৰিব ওলাইছে আপুনি এইবোৰ? আপুনি কি কাপুৰুষৰ দৰে ছুইচাইড কৰিব ওলাইছে? একো নকয় কিয় আপুনি? মই আপোনাক কিবা এটা সুধি আছো। ভাবিছোঁ মই ছুইচাইড কৰাৰ কথা, কিন্তু মোক তুমি কাপুৰুষ বুলি কিয় ক'লা? আপোনাক কাপুৰুষ বুলি নকৈ কি বুলি কম কওকচোন? কি কাৰণে আপুনি এই সিদ্ধান্ত লৈছে এবাৰ ভাবি চাওকচোন। ভাবি চাবলৈ কি আছে? মোৰ জীৱনটো মূল্যহীন। মোৰ দৰে এটা মানুহ এইখন পৃথিৱীৰ পৰা নোহোৱা হৈ গ'লেও কাৰো একো ক্ষতি নহয়। কোনে ক'লে আপোনাৰ জীৱন মূল্যহীন বুলি? তুমি। কি মই? তুমি। সকলো জানি বুজিও তুমি আনৰ হৈ গুচি গ'লা। এবাৰো নাভাবিলা তুমি মোৰ কথা? আপোনাৰ বুজাত ভুল হৈছিল অলকেশদা। মই কেতিয়াও আপোনাক সেই দৃষ্টিৰে চোৱাই নাই। কিন্তু মই যে তোমাক প্ৰাণ ভৰি ভাল পাইছিলোঁ দুবৰি। বহুত সপোন দেখিছিলোঁ তোমাক লৈ। মানুহৰ সপোনবোৰ যেতিয়া হেৰাই যায় কেনেকৈ জীয়াই থাকিব পাৰে তুমি কোৱা? মই বুজিছোঁ আপোনাৰ কথা, কিন্তু এজনী ছোৱালীৰ বাবে আপুনি আপোনাৰ গোটেই জীৱনটো শেষ কৰি দিব, সেয়া উচিত নহয়। কিন্তু মই যে তোমাৰ অবিহনে জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ। বহুত ভাল পাওঁ মই তোমাক দুবৰি। প্ৰেম ভাল পোৱাই ধ্বংস কৰিব নোৱাৰে। যদি আপোনাৰ এই ভাল পোৱা সঁচা, তেন্তে কেতিয়াও আপোনাৰ মৃত্যুৰ বাবে মোক অপৰাধী কৰি নুতুলিব। মই একো নকৰাকৈয়ে ইতিমধ্যে বহুত অপৰাধৰ বোজা ল'ব লগা হৈছে। মই আৰু নোৱাৰোঁ। অন্তত মোৰ কথা ভাবি আপুনি এই সিদ্ধান্ত ত্যাগ কৰক প্লিজ, নহ'লে মই জীয়াই জীয়াই মৰিব লাগিব। নাকান্দিবা দুবৰি। মই কেতিয়াও তোমাৰ চকুত চকু পানী সহ্য কৰিব নোৱাৰোঁ। তুমি সদায় হাঁহি থাকিবা। দুবৰিক নিয়ৰৰ টোপালে আৱৰি ৰখাৰ দৰে মই সদায় তোমাক আৱৰি ৰাখিম। তাৰমানে আপুনি আপোনাৰ সিদ্ধান্ত সলনি কৰিছে? দুবৰি, মই জীয়াই থাকিম। তোমাৰ জীৱনৰ পৰা চকু পানীবোৰ আঁতৰ কৰিবলৈ মই জীয়াই থকাটো খুবেই প্ৰয়োজন। মই জানো এদিন নহয় এদিন তুমি মোৰ প্ৰয়োজন অনুভৱ কৰিবা। আমাৰ ঘৰত ঘটি থকা ঘটনাবোৰ বৌৰ কাৰণে হৈছে বোলে। আৰে আমাৰ ঘৰৰ কথা আমিয়ে নাজানো, সিহঁতে কেনেকৈ জানিলে? খং উঠি মই ঠিকছে এসেকা দিলোঁ। বৈষ্ণৱী, এনেকে খিৰিকীৰে বাহিৰলৈ কি চাই আছা? একো নাই মা। মিছা নামাতিবা। তুমি কি ভাবি আছা কোৱাচোন? কি হ'ল? খঙত আহিছোঁ যে? নাই, একো নাই। মোৰ পৰা কথা লুকুৱাব নালাগে। কি হৈছে মোক ক। ঘৰলৈ গ'লে মিছাই মাথাটোহে নষ্ট হয়। কিয়? মাৰ বাৰু হৈছে কি? সৰু সৰু কথাতে মায়ে বৌক কেনেকৈ ব্যৱহাৰ কৰে দেখিছেনে? কি হ'ল ভালকৈ বুজাই কচোন। আমি ঘৰ গৈ পাওঁতে ঘৰত অলকেশদা আছিল। মই ঘৰত থাকোঁতে অলকেশ আমাৰ ঘৰলৈ আহিছিল। বৌয়ে কৈছে মায়ে কিন্তু বিশ্বাসেই কৰা নাই। কিন্তু কিয়?
সেইটো বাৰু কি ডাঙৰ কথা হ'ল কচোন? কিবা এটা কাৰণে চাগে গাত হাত ধৰি কিবা এটা কৈ আছিল। মায়ে সৰু কথাটোতে ইমান বেয়াকৈ ব্যৱহাৰ কৰিব লাগে নে বৌ? মোৰ মাথাই নষ্ট হৈ গৈছে। দুপৰীয়ে অলকেশৰ গাত হাত থৈ এনেকুৱা কি কথা পাতিব লগা হ'ল? আৰু আমাৰ ঘৰৰ ওচৰৰ যে দত্ত খুৰা, অঁ, দোকানৰ সন্মুখতে মোক লগ পাই যা তা কথা কৈছে। তেওঁলোক বোলে খাটাং, দেউতাৰ কেঞ্চাৰে হৈছে। আৰু কি কৈছে জান? আমাৰ ঘৰত ঘটি থকা ঘটনাবোৰ বৌৰ কাৰণে হৈছে বোলে। আৰে আমাৰ ঘৰৰ কথা আমিয়ে নাজানো, সিহঁতে কেনেকৈ জানিলে? খং উঠি মই ঠিকছে এসেকা দিলোঁ। দুপৰীয়া এনেকুৱা কিয় কৰি থাকে বাৰু? সঁচাকৈ অলকেশ আৰু দুবৰী কিবা সম্পৰ্ক আছে নেকি? দাদা, মই দেউতাৰ ওচৰৰ পৰা আহোঁগৈ, তই বহ। বৈষ্ণৱী, 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 এনেকৈ খিৰিকীৰে বাহিৰলৈ কি চাই আছা? একো নাই মা। মিছা নামাতিবা। তুমি কি ভাবি আছা কোৱাচোন? মোৰ বিয়াখনৰ কথাকে ভাবি আছো মা। বিয়াৰ কথানো কোনোবাই ইমান গহীন হৈ ভাবেনে? হয়তো নাভাবে, কিন্তু মই ভাবিব লগা হৈছে কাৰণে ভাবিছোঁ। মই বুজা নাই। ময়ো বুজি পোৱা নাই মা। বিয়াখনত মত দি মই ভালেই কৰিলোঁ নে বেয়াই কৰিলোঁ? মানে এইবোৰ তুমি কি কৈছা? মা, মোৰ মনটোত এনেকুৱা লাগি আছে যে মোৰ এই বিয়াৰ সিদ্ধান্তটো ইমান খৰখেদাকৈ লোৱাটো ভাল হোৱা নাই। কিন্তু কিয়? কথাটো তোমালোকে লক্ষ্য কৰিছা নাই মই নাজানো, কিন্তু মোৰ এনেকুৱা ভাৱ হৈছে ল'ৰাজনৰ যেন বিয়াখনত বিশেষ আগ্ৰহ নাই। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে